অ' বাবু, কাইলৈ সোনকালে উঠিম, মোমায়েকৰ ঘৰত ফুৰিবলৈ যাম। মোমায়ে ফোন কৰি পূৰা মাতি আছে। গৰম বন্ধ দিলে স্কুলত এতিয়া ল'ৰা ছোৱালীও একো হেৰি নাই, মোমাহঁতৰ ঘৰলৈ আহিব লাগে বুলি মাতিছে। মই তহঁতকেইটাক থৈ পেলাই গুচি আহিম। বাছ আহিছে। আমি তেজপুৰ ফুৰিবলৈ যাম। ভাল লাগিব, আমি তাত গৈ ফটো মাৰিম আকৌ দেই। আলহী খাবলৈহে যাম, ফুৰিবলৈ নাযাওঁ নহয়। আমি পালোহি, পতাপত আহা, ওলাই আহা। ডাঙৰ দাদা পালোহি, সোনকালে আহক বাহিৰলৈ। প্ৰশান্ত দা, ওলাই আহা, আমি চব আহিছোঁ। মামা, মই এমাদিন থাকিম আকৌ দেই। আপোনালোক পালেহি? মই বাৰীত কাম কৰি আছিলোঁ, মই গমেই নাপাওঁ আপোনালোকে চিঞৰি আছিলে বুলি। মাৰে ক'লৈ গ'ল? মামীৰ ওচৰলৈ গৈছে। মামী ভিতৰত কাম কৰি আছে, মামীৰ ওচৰত গৈ কাম কৰি অকণমান সহায় কৰোঁ বুলি কৈছে। আপোনালোকৰ আহোঁতে বাটত কিবা অসুবিধা হৈছিলে নেকি? নাই হোৱা ডাঙৰ দা, আমি ভালে পালোহি আৰু। মই ইয়াত স্কুল নোখোলালৈকে থাকিম আকৌ দেই। হ'ব চুম্পু, থাকিবি, মই আকৌ থৈ আহিমগৈ। আমি গধূলি টিভি চাম আকৌ দেই। চাবি দে। ব'লক আপোনালোক অকণমান ভিতৰতে বহিব। ব'লক তেনেহ'লে, বহিবলৈ চকী দিয়ক আকৌ। আমাৰ নতুন ঘৰত মিস্ত্ৰীয়ে কাম কৰি আছে যে, চকীখিনি চব তাতে আছে, মাটিতে বহক, একো নহয়, টাইলছ লগোৱাহে। গধূলিয়ে হ'ব, এতিয়া মই বজাৰৰ পৰা আহোঁগৈ, আপোনালোক বহক দেই। মামা, আমাক টিভিটো লগাই থৈ যাওক, আমি টিভি চাই থাকোঁগৈ। হ'ব ব'ল। হ'ব, লগাই দিলোঁ, ভালকৈ কি চাই থাকিবি। মামা, আমি ভূতৰ চিনেমা এখন চাম। আকৌ যদি তহঁতি ভয় কৰ কি হ'ব? নকৰোঁ মামা, আমি ঘৰত চাই থাকোঁ। হ'ব, কি চাই থাক, মই বজাৰৰ পৰা আহোঁগৈ। দাদা, কিবা এটা পৰা মাত শুনিলোঁ। মেকুৰীয়ে কিবা পেলাইছে চাগে দেই, মামীহঁত আছে নহয়, হ'ব দে একো নহয়। তহঁতি ওপৰলৈ চা, কোন আহিছে। তহঁতি আজি বাচি যাব নোৱাৰিবি ইয়াৰ পৰা। কিহে মাতিলে ইমান বেয়াকে? দাদা, ভূত ওলাইছে নেকি? এইটো টিভিৰ পৰা মই ওলাই আহিছোঁ। তহঁতি মোক কিয় চাইছিলি? তহঁতক মই আজি কাটি তেজ খাম। দাদা, এইটো কি? টিভিটো ভাঙিচোন, ভূত এটা ওলাই আহিছে, ভয় লাগিছে মোৰ। কি হ'ব এতিয়া? আমাৰ দেউতাকে মাত, মামা নাইয়ে ঘৰত। কোনো দেউতা চেউতা আহিলে মোৰ পৰা কোনো বাচি নাযাব। মই তহঁতক আজি কাটি তেজ খামেই খাম। দেউতা, বচোৱা, আমাক ভূতে ধৰিব এতিয়া। কি হ'ল তহঁতৰ ইমান হুলস্থুল কৰিছ যে ইয়াত? দেউতা, ভূত ওলাইছে ইয়াত, আমাক খাব পেলাব এতিয়া। কোনটো চাওঁ ভূত? কোনটো? মই তাক মাৰি পেলাম, তহঁতি পলা। পেদুৱা, তই কাক মাৰ? তোক মই ডিঙি কাটি তেজ খাম। তই মোক কিয় মাৰিছ? মই তোক কি কৰিছিলো হা? তই মোক কিয় কৈছিলি মই তোক মাৰি পেলাম বুলি? সেইকাৰণে মই তোক ডিঙি কাটি তেজ খামেই খাম। ভাইটি, দেউতাক মাৰি পেলালে। কুলক্ষণি ভূতটোৱে মাৰি পেলালে আমাৰ দেউতাক। কি হ'ল চুম্পু আৰু হিমাংশু, ইমান চিঞৰ বাখৰ শুনিছিলোঁ? চোৱাচোন মামা, আমাৰ দেউতাক ভূত এটা, আমি চিনেমা চাই আছিলোঁ, টিভিটো ভাগি, তাৰপৰা ভূত এজনী ওলাই পেলাই আমাক ডিঙি কাটি তেজ খাম বুলি কৈছিলে। তাৰপিছত আমি দেউতাক চিঞৰিলোঁ, দেউতাই বচাব আহোঁতে দেউতাক মাৰি পেলালে। কি হ'ব এতিয়া বাৰু মামা? একো নহয়, ভালকৈ আকৌ চাব লাগিব কি হ'ল। তহঁতে দুখ নকৰিবি আমাৰ দেউতা মৰা এবছৰে হ'বলৈ হ'ল। আমি তোমালোকৰ ঘৰতে ইমান দিন আছোঁ, তোমালোকে কিবা বেয়া পাইছা নেকি মামা? নাই পোৱা হিমাংশু, তহঁতক আমি ৰাখিছোঁৱেই আমাৰ ঘৰত। তহঁতৰ দেউতা মৰা এবছৰে হ'বলৈ হ'ল। আমাৰ মায়ে কিমান দুখত আছে। ব'লা মামা, নহ'লে নদীত অলপ গা ধুই আহোঁ। ব'লা মামা, দাদাই ঠিক কথাই কৈছে, নদীত অলপ গা ধুই আহোঁগৈ, বহুত গৰম হৈছে। ব'ল ভাগিন, অকণমান গা ধুই আহিবি ব'ল। চুম্পু আৰু হিমাংশু, নদীলৈ পটককৈ নামি গুচি নাযাবি, মই গৈ লওঁ। হ'ব মামা, ৰৈ আছোঁ, আপুনি আহক। মই এডোখতে ৰৈ আছোঁ, তই গা ধু। ধুলো মামা, ব'লা, হৈ গ'ল আৰু আজিলৈ। ব'ল তেন্তে, এতিয়া ঘৰত গৈ ভাতকেইটা খাই ল'বি।
আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। মই এইবাৰ প্ৰথম ভিডিঅ' বনাইছোঁ আছামিজ কাৰ্টুন আপোনালোকে চাবৰ বাবে।